তই তই ইমান বছৰৰ মূৰত ক'ৰ পৰা ওলাইছহি হা তইতো ইমান দিনে মৰিলি বুলি ভাবিছিলো নাই পাপা মই মৰা নাই তোমালোকে ভবাৰ দৰে মই মৰি যোৱা নাই ভাইটি বিয়া বুলি খবৰ পালোঁ ইমান বছৰৰ মূৰত তোমালোকৰ ওচৰলৈ নহাকে নোৱাৰিলোঁ আৰু তোক মই কৈছিলো নে নাই যে তই এইখন ঘৰত ভৰি দিবলৈ নাহিবি হা তই তই সেই ভিকহুৰটোৰ লগত বিয়া হৈ যোৱাৰ দিনাখনিৰ পৰাই তোৰ আৰু আমাৰ মাজৰ সম্পৰ্ক শেষ এতিয়া তই কি ফায়াৰৰ বিয়া চলাবলৈ আহিছ হা ওলাই যা বুলি কৈছো এতিয়া ওলাই যা এইখন ঘৰৰ পৰা তোৰ লগত আমাৰ কোনো সম্পৰ্ক নাই পাপা তুমি কি কৈছা এইবোৰ ইমান বছৰে মোৰ প্ৰতি তোমাৰ সেই খং অভিমান শেষেই হোৱা নাইনে নাই হোৱা তোৰ প্ৰতি মোৰ খং শেষ কেতিয়াও নহয় তই সেই ভিকহুৰটোৰ লগত ওলাই যোৱাৰ দিন ধৰি তোক মই মোৰ ছোৱালী বুলি পাহৰি গৈছো হেৰি কি কৈছে আপুনি এইবোৰ ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ আহিছে আৰু আপুনি এই থোৱাহে মা তাই ইমান দিনে ক'ত আছিলে এতিয়া যে ঘৰলৈ আহিবলৈ খবৰ পালে নিশ্চয় গিৰেকে খুৱাব নোৱাৰা হ'ল যে সেইকাৰণে চাগে ঘৰলৈ উভতি আহিলে অথনিৰ পৰা মনটো ইমান ভাল লাগিছিল জোৰোণ দিবলৈ গৈছিলোঁ ঘৰলৈ উভতি আহি এইজনী দেখি মূৰটোহে গৰম হৈ গৈছে ভণ্টি তই মোক তেনেকৈ কৈছ ক'বই কিয় নক'ব তোৰ লগত তাইৰ ৰেংক নিমিলে বুজিছ তাই গিৰিয়েক এটা ডাঙৰ কোম্পানীৰ মেনেজাৰ হয় বুজিলি তোৰ গিৰিয়েৰৰ দৰে ৰাস্তাত ঠেলাৱালা ফেৰিৱালা নহয় বুজিলি পাপা তোমালোকে মোৰ বিষয়ে ভুল বুজি আছা পাপা তোমালোকে যেনেকৈ ভাবিছা মই তেনেকুৱা হৈ থকা নাই একো ভুল বুজা নাই তই পিছে ঘৰৰ ষ্টেণ্ডাৰ্ডতে আছ এইখন শাৰী যে পিন্ধি আহিছ কাৰ পৰা পিন্ধি আহিছ নিশ্চয় তই যে যি ঘৰ মানুহত কাম কৰ সেই মানুহ ঘৰৰ মালিকনী চাগে ন ভণ্টি কি কৰিছ তই এইবোৰ এইখন মোৰ নিজৰ গিৰিয়েকে ক'ৰবাৰ পৰা চুৰটাৰি কৰি আনি দিছে চাগৈ হয় পাপা সিনো কি দিব পাৰিব তাতকৈ আৰু তাৰ নিচিনা বিখ্যাত দেখা নাই জানো সুদা হাতে সোমাই আহিছে ভায়েকৰ বিয়া খাবলৈ আহিছে ভালদৰে চাগে এসাঁজ খাবলৈ নোপোৱা কিমান দিন হ'ল আজি 16-17 বছৰে তাইতো দেখা দেখিয়ে নাই ইমান দিনে গিৰিয়েকে ঠেলি তাইক চাগে ভালকৈ এসাঁজ খুৱাব পৰা নাই সেইবাবে ঘৰৰ বিয়াতে এসাঁজ ভালকৈ খাওঁ বুলি সোমাই আহিলে কিন্তু তোৰ কাৰণে মই মানুহৰ আগত লাজ পাব নোৱাৰো তই এইখন বিয়াত থাকিব নোৱাৰ নাই পাপা মই খালি হাতে অহা নাই মোৰ মানুহজনে ভাইটিৰ বাবে বহুত দামী গিফ্ট আনিবলৈ গৈছে কেতিয়াবাই অৰ্ডাৰ কৰি থোৱা মাত্ৰ বস্তুটো আনিবহে লাগে মোক ইয়াতে নমাই থৈ গৈছে তোমালোক জোৰোণ দিবলৈ যোৱাৰ কাৰণে নৰলে আহি পেলাই লগ পাম বুলি তোৰ সেই ঠেলাৱালা গিৰিয়েৰৰ লগত কথা পাতিবলৈ মোৰ সময় নাই বুজিছ সময়ো নাই ইচ্ছাও নাই প্ৰিয়ালৈ চা তাই কিমান ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হ'ল আৰু প্ৰিয়াৰ হাজবেণ্ড এটা কোম্পানীৰ মেনেজাৰ হয় মেনেজাৰ বুজিলি ভাইটিৰ বিয়াত কিমান টকা খৰচ কৰিছে বুলি ভাবিছ 50,000 টকা নগদ দিছে আৰু 50,000 টকা কাপোৰ আনি দিছে মুঠতে 1 লাখ তই কেতিয়াবা 1 লাখ টকাত দেখি পাইছ হেৰি আপুনিনো কিয় এনেকুৱাখন কৰিছে যিমান যি হ'লেও তাইতো আমাৰেই ছোৱালী কিয় আপুনি ইমানখিনি কথা শুনাইছে তাইক ছোৱালীজনী 16-17 বছৰৰ মূৰত ঘৰলৈ আহিছে তাই কেনে আছে বুলি সুধিবলৈ পাহৰি আপুনি এইবোৰ কি আৰম্ভ কৰিছে হয়নে তুমি মনে মনে থাকা তুমি মাজে নামাতিবা যোৱা ভিতৰলৈ যোৱা তোমাৰ ইয়াত কোনো দৰকাৰ নাই তুমি বৰ মমতাময়ী হৈ দেখুৱাব নালাগে তাই যি ভুল কৰিলে তাৰ বাবে তাই এয়াই শাস্তি মই কি ভুল কৰিলোঁ পাপা মই নিজৰ ইচ্ছামতে এজন দুখীয়া ল'ৰাৰ লগত বিয়া হৈ যোৱাটোৱেই মোৰ ভুল হ'লনে তোৰ সেইটোৱে দুখ হোৱা নাই তই এটা দুখীয়া ভিকহুৰ লগত বিয়া হৈ গলি সেইটো দুখ বুজিলি আমাৰ ষ্টেণ্ডাৰ্ডটো চা আৰু তোৰ সেই ভিকহু গিৰিয়েৰৰ ষ্টেণ্ডাৰ্ডটো চা হা তই মোৰ মান সন্মান শেষ কৰি তই সেইটোৰ লগত পলাই গুচি গৈছিলি তোৰ মনত নাই হা সেইকণ সময়ত তই কি কৈছিলি তোক আমাক নালাগে তোক সেই ভিকহুটোক লাগে পাপা মই ডাইৰেক্ট তেনেকৈ কোৱা নাছিলোঁ নহয় তুমিহে কৈছিলা যে মই ৰাঘৱক এৰিব পাৰিম নে নোৱাৰিম তাৰ অবিহনে থাকিব পাৰিম নে নোৱাৰিম সেইকাৰণে মই তেনেকৈ কৈছিলোঁ তোমালোকক মই এৰি দিম বুলিতো কোৱা নাছিলোঁ তুমিহে মোক সেইখন ঘৰত চিৰদিনৰ কাৰণে নোসোমাবি বুলি উলিয়াই দিছিলা সেইবাবে ইমান দিনে অহা নাছিলোঁ কিন্তু এতিয়া অন্ততঃ আমি আগৰ দৰে হৈ থকা নাই সেইবাবে ভাইটিৰ বিয়া বুলি গুচি আহিলোঁ হ'ব দে তোৰ খালী হাতটো দেখিয়ে গম পাইছোঁ গিয়েৰে কি আনিবলৈ গৈছে 100 টকীয়া চাৰ্ট এটা যা সেই চাৰ্টটো গিয়েৰকে পিন্ধিবলৈ দিবি প্ৰিয়া তোৰ তাই বাইৰে হয় তইও তেনেকৈ কৈছ তাই মোৰ মৰমৰ ধনী জোৱাইটো আহা আমি তোমাৰ বাবেই ৰৈ আছিলোঁ পাপা সকলো বস্তু ৰেডি হৈ গ'ল এতিয়া আৰু আপুনি চিন্তা নকৰিব মই কিবা কিবি কম বেছ হ'লে মই মেনেজ কৰিম মই কিয় আছোঁ পিছে এখেত কোন হয় এইজনী মোৰ বা হয় ইয়াংকি তোমাক যে কৈছিলোঁ কাহিনীটো এটা দুখীয়া ল'ৰাৰ লগত বিয়া হৈ যে ঘৰৰ পৰা পলাই গৈছিল যাৰ বাবে দেউতাই ঘৰৰ পৰা একেবাৰে উলিয়াই দিছিল যে সেইগৰাকী গিৰিয়েকে চাগে খুৱাব নোৱাৰা হ'ল সেইকাৰণে ভালকৈ এসাঁজ খাম বুলি ভাইটিৰ বিয়া বুলি কান্দি কাটি ওলাইছেহি গড নাপায় আৰু দেই ইমান ধনী ঘৰৰ ছোৱালী হৈ ইমান দুখীয়া ল'ৰাটোৰ লগত বিয়া হৈ গ'ল আকৌ এতিয়া কিয় উভতি আহিছে আপুনি ইয়াত নক'বা আৰু ৰাজ এই কাৰণে মোৰ সমাজত নাক কটা গ'ল এই মোৰ মান সন্মান সকলো শেষ কৰি দিছিলে আৰু এতিয়া এই বিয়াখনত তাই সহযোগ কৰিবলৈ আহি মোৰ মান সন্মান আকৌ শেষ কৰিম বুলি ভাবিছে পাপা তুমি কিয়
কিয় তেনেকুৱা কথা ভাবা দুখীয়া হ'লো বুলি কি মানুহ নহয় নেকি তেওঁ আজি মোক বহুত বেছি দুখ লাগিছে বহুত বেছি কোনো প্ৰয়োজন নাই তোৰ সলনি হোৱাৰ কথা আমাৰ শুনিবলৈ কোনো প্ৰয়োজন নাই তহঁত কিমান সলনি হলি সেইটো জনা গৈছে নিশ্চয় গিয়েৰে ঠেলা চলাবলৈ এৰি টমটম এখন ল'লে চাগে সেইটোৱে সলনি হ'ল নে কি হয় চাগে ইছ ৰাম ৰাম ঠেলা চলাই আৰু টমটম চলাই তাতকৈ মোৰ ড্ৰাইভাৰ হ'ব পাৰিলে হয় বাইদেউ আপোনাৰ হাজবেণ্ডে যদি ইচ্ছা কৰে মোৰ ড্ৰাইভাৰৰ মানে পষ্টটো খালী আছিলে পাৰে যদি জইন কৰিব পাৰিলে হয় যদি গাড়ী চলাব জানে কি কৈছা তুমি আজি তুমি মোক প্ৰথম লগ পাইছা তুমি মোক এনেকৈ ক'বলৈ তোমাৰ অকণো বেয়া নালাগিল কিয় বেয়া লাগিব তহঁতৰ নিচিনা দুখীয়া ভিক্ষাৰীবোৰৰ কথা ক'বলৈ কিয় বেয়া লাগিব তই জান ৰাজহঁতৰ ঘৰ কিমান ধনী ৰাজ কোম্পানীৰ মেনেজাৰ হয় গম পালি তোৰ গিৰিয়েৰে চাগে তেনেকুৱা কোম্পানীত ভৰিও থৈ পোৱা নাই জব কৰাটো দূৰৰে কথা আমাৰ দৰে ষ্টেণ্ডাৰ্ড মানুহৰ লগত অলপ ভালকৈ কথা পাতিবি আৰু ৰাজক যি কথা নকবি বুজিছ প্ৰিয়া তই অন্ততঃ মনে মনে থাকচোন কি কৰিবলৈ লৈছে এখন হা কালিলৈ ঘৰত বিয়া আৰু এতিয়া নিজৰ ঘৰৰ মাজতে এইবোৰ বাদ দে আগৰ কথাবোৰ তাই যিহেতু ইমান বছৰৰ মূৰত ঘৰলৈ আহিছে তহঁতে তাইক আঁকোৱালি ল মৰমেৰে এনেকৈ ঘৃণা চকুৰে নাচাবি তহঁতে তাইক হেৰা তাই কি কৰিব লাগে সেইটো মই কৰিম তোমাৰ ইয়াত কোনো দৰকাৰ নাই যোৱা ভিতৰত যোৱা কালি বিয়াৰ কাৰণে বহুত কিবা কিবি কৰিবলগীয়া আছে তুমি ইয়াত কাৰ কথা শুনি আছা ভিতৰলৈ যোৱা বুলি কৈছো নহয় গ'লা নে নাই হেৰি আপুনি কথাবোৰ কিয় নুবুজে বাৰু ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে তাইতো আমাৰে ছোৱালী আমাৰে তেজ পানী আছে তাই গাত কিয় তাইক তেনেকুৱা কৰিছে হা কিয় তই গুচি নাযাবি দেই মোক লগ কৰিবি কিন্তু মই ভিতৰলৈ আহিছোঁ আহিবি তয়ো শুন কোনো নেদেখাকৈ ওলাই যা ঘৰৰ পৰা এতিয়া ওলাই যা তই এইখন ঘৰত তোক যদি এনেকৈ দেখে মোক সকলোৱে হাঁহিব এইখন ছ'চাইটিত কিমান নামী দামী মানুহৰ লগত মোৰ চিনাকি কিমান দামী দামী মানুহৰ লগত মোৰ উঠা বহা হয় তই জান হা তই মোক সকলো শেষ কৰি দিলি তোক লৈ মই কিমান ডাঙৰ আশা কৰিছিলোঁ আমাৰ ষ্টেণ্ডাৰ্ডৰ ল'ৰাৰ লগত বিয়া দিম বুলি কিন্তু তই সকলোবোৰ শেষ কৰি পেলালি নিজৰ পচন্দৰ মতে বিয়া হৈ কি পালি কি পালি কেৱল মোক অসন্মানি কৰিলি মানুহৰ আগত মই লাজতে একমাহমান মুখে উলিয়াব পৰা নাছিলোঁ এতিয়া যেনে তেনে এডজাষ্ট হৈছোঁ তই এতিয়া আকৌ সেই জ্বলা জুইকুৱাত ঘিউ ঢালিবলৈ নাহিবি তোক দেখিলে কিছুমান মানুহ আমাৰ ঘৰত বিয়া খাবলৈ নাহিব পাৰে প্ৰিয়া বা কি হ'ল তহঁত যে এতিয়ালৈকে ভিতৰলৈ যাবই পৰা নাই জোন দি আহি ইফালে মনে কৰা নাছিলো ডাঙৰ বাপ তই কিয় আহিছ তই ইয়ালৈ পাৰিছো ক'ব পাৰিছো মই কিয় আহিছ মোৰ বিয়াৰ বাবে তই দুখীয়া ঘৰৰ ল'ৰাৰ লগত বিয়া হৈ গৈছিল নে নাই তই এতিয়া আহি পেলাই কি সমাজৰ আগত আমাৰ নাক কাণ কাটিম বুলি ভাবিছ নেকি মোৰ বিয়াখন ধ্বংস কৰিম বুলি ভাবিছ নেকি মোৰ শহুৰৰ ঘৰৰ মানুহে যদি তই ইমান দুখীয়া ঘৰলৈ বিয়া হৈছ বুলি গম পাই বিয়াই কেঞ্চেল কৰি দিব সকলোৱে মোক বেয়াকে ক'লেও তই আৰু মায়ে অন্ততঃ মোক এনেকৈ কেতিয়াও নকওঁ কিন্তু তই পাপাৰ নিচিনাই হলি অভি মোৰ ল'ৰা হয় মোৰ নিচিনা নহয় কি তোৰ নিচিনা হ'ব নেকি যে ভিকহু কিছুমানৰ লগত সম্বন্ধ বনাবলৈ যাব পাপা এইজনী গঠনিতে খেদি নিদিলে কিয় এইক দেখি মোৰ মূৰটো কিবা গৰম হৈ গৈছে এইক যদি কোনোবা ইয়াত দেখি যাবলৈ হয় নহয় বিয়াখনৰ কি গতি লাগে ঠিক নাই সেইবোৰ বাদ দে একো নহয় ইতিমধ্যে তাই নিজৰ অকাত গম পাই গৈছে বল আমি ভিতৰলৈ যাওঁ প্ৰিয়া বল ভিতৰলৈ যাওঁ ইমান গৰম পৰিছে ইয়াত এইজনীৰ লগত লেকচাৰ দি একো লাভ নাই বল ভিতৰত AC হাৱা লৈ আমি বিয়াৰ আলোচনা কৰোঁগৈ আপুনি একদম ঠিক কৈছে পাপা বলক আমি সকলোৱে AC হাৱা খাওঁগৈ এইজনীৰ লগত কথা পাতি ইয়াত ৰৈ থাকি একো লাভ নাই প্ৰিয়া বা ভিনদেউ আহক আপোনালোকৰ বাবে মই আইচক্ৰীম ভৰাই থৈছোঁ ইমান গৰম পৰিছে বল ভিতৰলৈ বল ইয়াত মানে মোৰটো এনেই মানে গাটো গৰম হৈ আছিলে মোৰটো গৰম হৈ গ'ল এইজনী দেখি এজন দুখীয়া ল'ৰাৰ লগত বিয়া হোৱাটোৱে মোৰ ভুল হ'লে মই ইমান ডাঙৰ ভুল কৰিলোঁ নে যাৰ বাবে আজি মোৰ নিজৰ আপোন মানুহখিনিয়ে মোক দেখিব নোৱাৰা হ'ল টকাৰেহে কি সকলো কৰিব পাৰি নেকি টকা নাথাকিলে কি মানুহ কি হ'ব নোৱাৰে কিয় এনেকুৱা ভুল ধাৰণা এটা সৰুৰ পৰা শিকালা ইহঁতক কিয় পাপা কিয় মায়ে মোক বহুত বেছি মৰম কৰে কিন্তু মায়ে দেউতাৰ আগত একোৱেই ক'ব নোৱাৰে দেউতাৰ খঙৰ আগত মাৰ চকু পানীৰ একো মূল্য নাই যাৰ বাবে মায়ে মোক ইচ্ছা কৰিলেও আঁকোৱালি ল'ব নোৱাৰে মা মই তোমাক কেতিয়াও বেয়া নাপাওঁ তোমাৰ অসুবিধাখিনি মই বুজিছোঁ মা কি কৰা যায় মই উভতি যাওঁ নে মই আকৌ এবাৰ পাপাৰ ওচৰলৈ গৈ মোৰ সকলোবোৰ কথা খুলি কওঁ নাই
পাপাই নিজৰ ছোৱালীজনীৰ সুখৰ কথা ভাবিহে ইমানখিনি কৈছে। মই যদি ধনী ল'ৰা এটালৈ বিয়া হ'লোহেঁতেন, পাপাই মই বহুত সুখী হ'লোহেঁতেন বুলি ভাবিছে আৰু নিজৰ ষ্টেণ্ডাৰ্ডটো থাকিলেহেঁতেন বুলি ভাবিছে। আমাৰ কথা এতিয়ালৈকে গম পোৱা নাই যে, সেইকাৰণে মোক কিবা এটা কৈছে আৰু। নাই মই আকৌ এবাৰ ভিতৰলৈ যাম। মই পাপাক ক্ষমা খুজিম, পাপাক সকলোবোৰ কথা খুলি ক'ম। তেতিয়া অন্ততঃ পাপাই মোক আঁকোৱালি ল'ব। অঁ, তেতিয়ালৈকে এওঁ আহি পাবহি। কাপোৰযোৰ সলাই দিলতে ভাল লাগিছে দেই। কাইলৈ বাবে একদম চিৰিচিৰি মেলি গৈছে আৰু গৰমত কিবা লাগি গৈছিলে দেই। এচি হাৱাকণ লৈহে ভাল লাগিছে পাই। এইজনী বা গ'লনে নাই, বাহিৰতে ৰৈ আছে নে কি নে? ভাল কোনোবা এজনীক নেদেখিলে দেই, নহ'লে যে তুমি এইজনীক আকৌ আঁকোৱালি লৈছা বুলি গম পাবলৈ হ'লে নহয়, ছ'চাইটিত আমাৰ কোনো একেবাৰে সন্মানেই নাথাকিব। তই ঠিক কৈছে অভি। এইজনী আহি বিয়াখনত কেনেকৈ বাধা দিবলৈ আহিছে দেখিছনে? গিৰিয়েকে খুৱাব নোৱাৰা হ'ল চাগে পাপা, সেইকাৰণে এসাঁজ খাবলৈ আহিছিল। কিয়নো বাৰু আপুনি এনেকৈ বেয়া ব্যৱহাৰ কৰিব লাগে? তুমি যে কথা কোৱা আৰু দাঁত উলিয়াবলৈ আহিছ হা? তাই তহঁতৰ বাহিৰে পাহৰি নাযাবি। দুখীয়া ল'ৰা এটাৰ লগত বিয়া হৈ গ'ল বুলি তহঁতে তাইক ইমানেই বেয়া পোৱা হ'লি নে যে তাইক ভাল ব্যৱহাৰ কৰিবলৈ তহঁতৰ মন নোযোৱা হ'ল? হা? সেইটো ধন টকা পইচাই সকলো নহয়। তাই এতিয়া সুখত আছে। তাই এতিয়া কোনো দুখ নাই। তহঁতে তাইক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। তুমি মনে মনে থাকা। তোমাৰ কাৰণে তাই তেনেকুৱা বুলি পালে, তোমাৰ সহজ সৰল চিন্তাধাৰাৰ বাবে। হ'ব আপোনাৰ বৰ ভাল চিন্তাৰ কাৰণে আজি নিজৰ ছোৱালীজনীক আপুনি ঘৰত সোমাবলৈ দিয়া নাই। পাপা, মোৰ কথাটো এবাৰ শুনাচোন। অকণমান তুমি কম হ'ল নেকি যে তই ভিতৰত আকৌ অপমান পাবলৈ সোমাই আহিলি? চাকৈ ইয়াংকিবা, তোৰ অকণো লাজ নাই। তোৰ লাজ নাই কাৰণেই তই সেইটো সময়ত এটা দুখীয়া ল'ৰাৰ লগত পাপাক অপমান কৰি থৈ তই গুচি গৈছিলি, আৰু আজি সেইজনী মানুহ তোক এইখন ঘৰত ভৰি দিবলৈ কোৱা মানা কৰাৰ পাছতো তই পাপাৰ কথা নুশুনি তই এইখন ঘৰত ভৰি দিবলৈ আহিলি। তোৰ লাজ বোলা বস্তুটো আছেনে নাই অ'? দুখীয়াৰ কোনো লাজ নাথাকে নহয় ভাইটি। সঁচা দেই, ইমানখিনি অপমান পোৱাৰ পাছত আপুনি বাৰু এনেকৈ ভিতৰলৈ সোমাই আহিব লাগেনে? মনে মনে থাক তহঁত, মনে মনে থাক। ঘৰৰ ছোৱালীজনী ঘৰলৈ আহি ক'লৈ যাব? হা? তুমি মনে মনে থাকা। তোমাক ইয়াৰ মাজত মাতিবলৈ কোৱা নাই। তাই মোৰ মান সন্মান শেষ কৰিছে। তাই এইবোৰ কথা শুনিবই লাগিব। কিয় আহিছে তাই তেতিয়াহ'লে এইবোৰ কথা শুনিবলৈ মন নাই যদি? তুমি মোক যি কোৱা পাপা, তোমাৰ ছোৱালী হিচাপে মই সেইবোৰ শুনিবলৈ ৰেডি আছোঁ। কাৰণ তুমি মোৰ পাপা। তুমি মোক গালি পৰা তোমাৰ অধিকাৰ আছে। অ' ইমানখিনি শুনাৰ পাছতো তোৰ আৰু অপমান পাবলৈ বাকী আছেনে? হা? গুচি নাযাওঁ কিয় আহি পেলাই আমাৰ মূৰটো খাই আছ? হা? ইমান ধুনীয়া এটা পৰিৱেশ বিয়াৰ, তই আহি একদম আমাৰ মূৰটো খাৰাপ কৰি দিছ। সঁচা দেই, তোৰ যে একেবাৰে ভিক্ষাৰীবোৰৰ লগত থাকি লাজ চৰম বোলা বস্তুটো নাইকিয়া হৈ গ'ল যেন পাইছোঁ। হা? ঐ, তই সঁচাকে তোৰ ঠাইত যদি মই হ'লোহেঁতেন অৰ্থনীতি এইখন ঘৰৰ পৰা ওলাই গুচি গ'লোহেঁতেন। মই তোৰ নিচিনা নহয় যে ভণ্টি, সেইকাৰণে এইখন ঘৰৰ পৰা ওলাই যোৱা নাই অ'। পাপাই মোক কিবা এটা ক'লে বুলি মই ওলাই যাম নে? সঁচা দেই, আপোনাৰ দৰে নীলাজ কিন্তু মই দেখাই নাই। ইমান বেয়াকৈ অপমান কৰাৰ পাছত যে ইয়াত খাৰা হৈ আছে, কি আচৰিত। তই যাবি নে মই এইখন ঘৰৰ পৰা তোক গতিয়াই উলিয়াই দিব লাগিব? তোৰ গাত স্পৰ্শ নকৰোঁ বুলি ইমান সময় ৰৈ আছোঁ। তই যদি আৰু অলপ সময় এইখন ঘৰত থাক নহয়, তোক গতিয়াই উলিয়াই দিবলৈ মই বাধ্য হ'ম। পাপা, মই ইমানেই বেয়া হ'লো নে যে তুমি মোক গতিয়াই বাহিৰলৈ উলিয়াই দিব পৰা হ'লা? কি ভুল আছিল মোৰ? এজন দুখীয়া ল'ৰাৰ লগত বিয়া হোৱাটোৱে মোৰ ভুল আছিল। হা? মাজনী কি কবি, সিহঁতবোৰ কিয় এনেকুৱা হ'ল মই নাজানো। কেৱল টকা হ'লেহে সিহঁতে মানুহক গুৰুত্ব দিয়ে, নহ'লে কাৰো কোনোৱে এওঁলোকৰ ওচৰত গুৰুত্ব নাপায়। কিন্তু টকাই জানো সকলো মা? টকাই জানো সকলো কৰিব পাৰে? নিজে যেতিয়া এইখন পৃথিৱীৰ পৰা গুচি যাব, তেতিয়া জানো সেই সা সম্পত্তি টকা পইচা হাতত লৈ যাব পাৰিব কোৱা মা? ঐ, তই আৰু ইয়াত লেকচাৰ মাৰি নাথাকিবি। ওলাই যা বুলি কৈছোঁ, ওলাই যা। মোৰ খবৰ সীমা চেৰাব লাগিলে মই কিন্তু কি কৰিম কোনো ঠিক নাই। হ'ব দিয়া পাপা, মই আৰু ইয়াত নাথাকো। তোমালোকে মোক দেখি ইমানেই বেয়া পাইছা যে তোমালোকে সহ্যই কৰিব পৰা নাই। মই গুচি যাম দিয়া পাপা, নাথাকো মই ভাইটিৰ বিয়াত। তোমালোকৰ মন বেয়া কৰি মই ভাইটিৰ বিয়াত নাথাকো দিয়া। তুমি ছাৰ বুলি কৈছা যে ইয়াত? আৰে ৰাজ, তুমি ইয়াত যে? অঁ ছাৰ, সেয়া মোৰ ৱাইফৰ ঘৰ হয়। অ' হোৱাট ইজ ছাৰপ্ৰাইজ। এইখনতো মোৰ শহুৰৰ ঘৰ হয়। কি আচৰিত। কি? তাৰমানে ছাৰ আপুনি? অঁ, মোৰ ৱাইফ এগৰাকী, ইয়াংকি। কি? কি হ'ল তোমাৰ? তুমি মানুহজনক কিয় ছাৰ কৈ আছা? প্ৰিয়া, আমাৰ কোম্পানীৰ মালিক এইজনেই, সেইকাৰণে কৈছে ছাৰ বুলি। কি হ'ল, সকলো ইমান আচৰিত হৈছে যে? অ' আচৰিত হ'বলগীয়া কথাই। মোক ইমান বছৰৰ মূৰত এনেকৈ সলনি হোৱা দেখিছে, সকলো আচৰিত হ'বই বাৰু। অঁ জোঁৱাই, তোমাক ইমান বছৰৰ মূৰত দেখিছোঁ আৰু তোমাক বহুত পৰিৱৰ্তন দেখিছোঁ, সেইকাৰণে সকলো আচৰিত হৈছে।
আৰু ইয়াংকি তোমাৰ কি হ'ল তোমাৰ দেখোন চকু পানী নিশ্চয় ইমান বছৰৰ মূৰত তোমাক ঘৰত লগ পাই তোমাক সকলোৱে বৰ মৰম কৰিছে নহয়নে সেইকাৰণে তুমি চকু পানী ধুই ৰাখিবই নোৱাৰা হ'লা সকলোৱে মোক বৰ মৰম কৰিছে সেইকাৰণে মোৰ চকুলো ওলাইছে লোৱা তোমাৰ ভাইটিৰ বোৱাৰীৰ বাবে মই যিডাল হীৰাৰ নেকলেছ অৰ্ডাৰ দিছিলো আহি পালে এয়া লৈ আহিছো হীৰাৰ নেকলেছ হীৰাৰ নেকলেছ নেকলেছডালৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই কি কৈছা তুমি মই দুখীয়া যে তোমাৰ লগত দুখীয়া কাৰণে মই বিয়া হৈ গুচি যোৱাৰ কাৰণে মোক জানো এইখন ঘৰলৈ আহিবলৈ বাধা দিয়া নাছিল সিমান দিনৰ মূৰত ভাইটিৰ বিয়াৰ খবৰ পাই মই এইখন ঘৰলৈ আহিছিলোঁ ভাবিছিলোঁ সকলোৱে আঁকোৱালি ল'ব আমাৰ কথা একো নজনাকৈয়ে সকলোৱে আমাক বৰ বেয়া ব্যৱহাৰ কৰিলে মই বোলে এইখন ঘৰলৈ আহিব নালাগিছিল মই অহাৰ বাবে বোলে মান সন্মান শেষ হৈছে আৰু অনেক কথা শুনিলোঁ আৰু ইয়াত এখন দেখো মই ৰ'ব নোখোজোঁ কাৰণ এওঁলোকে তোমাকো কি ক'ব ঠিক নাই সেয়েহে মই আৰু ইয়াত এখন দেখো থাকিব নিবিচাৰোঁ নালাগে মই মোৰ কোনো নাই বুলি আজিৰ পৰা পাহৰি যাম মোৰ কোনো ভাই নাই ভনী নাই মোৰ কোনো পাপা নাই কিন্তু মোৰ মাজনী আছে মাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ মায়ে মোক কেতিয়াও ইহঁতবোৰৰ দৰে বেয়া ব্যৱহাৰ কৰা নাই জানা মই ধনী অহাৰ পৰা কেৱল ইহঁতৰ ককৰ্থনা শুনি আছোঁ তই ইমান ধনী হলি বুলি নাজানিহে আমি এনেকৈ কৈ আছিলো তই আমাক ক্ষমা কৰি দে আৰু কি আচৰিত ইমান ডাঙৰ কোম্পানী এটাৰ মালিক কেনেকৈ হ'ব পালে কি মানে এইবোৰ হ'ব দিয়া পাপা তুমি সেইবোৰ একো জানিব নালাগে তোমাক কোৱাৰ এতিয়া আৰু মই প্ৰয়োজনবোৰ নকৰোঁ অথনিৰ পৰা মই তোমাক বহুতবাৰ এই কথাবোৰ ক'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু তুমি মোক কথা কোৱাৰ একো সুযোগেই নিদিলা কেৱল তুমি মোক অপমান কৰিলা মোৰ মনত দুখ দিয়াকৈ কথা ক'লা গতিকে এতিয়া আৰু তোমাক আমাৰ কাহিনী কোৱাৰ কিবা প্ৰয়োজন আছে বুলি মই একেবাৰে নাভাবোঁ হ'ব দিয়া তুমি মোক অথনি কৈছিলা নহয় যে তোমাৰ বাবে মই মৰি গ'লোঁ আজিৰ পৰা মৰি গ'লোঁ বুলিয়ে ভাবি ল'বা মই কেৱল মাৰ খবৰহে ৰাখিম তোমালোকৰ নহয় অত সময় বহুত কিবা কিবি শুনিলোঁ এতিয়া তুমি কি ক'লা মই ধনী হোৱাৰ কথা গম নোপোৱাৰ কাৰণে এনেকৈ ক'লা তাৰমানে তুমি দুখীয়া হোৱাহেঁতেন মোক আগৰ দৰেই ব্যৱহাৰ কৰিলাহেঁতেন কিন্তু এতিয়া ধনী হ'লোঁ বুলি গম পালা যে সেইকাৰণে তোমাৰ ৰূপেই সলনি হৈ গ'ল নালাগে পাপা নালাগে মোক ধন টকা পইচা চাই মৰম কৰা মানুহৰ কোনো প্ৰয়োজন নাই আগতে যেনেকৈ আছিলোঁ এতিয়াও তেনেকৈয়ে থাকিম কি আচৰিত নিজৰ দেউতাক হৈ এনেকুৱা ব্যৱহাৰ কৰে দুটা সন্তানক ইমান মৰম আৰু এজনী ছোৱালীক ইমান অপমান মই আৰু ইয়াত এখন দেখো থাকিব নোৱাৰি আনকি তোমাক অপমান কৰা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ব'লা এতিয়াই মোৰ লগত ওলোৱা ইমান দিনে তোমাক মই যেনেকৈ ৰাখিছিলোঁ এতিয়াও তেনেকৈ থাকিব পাৰিবা ইমান দিনেতো নহাকৈ আছিলা বহুত জোৰবস্তি কৰাৰ কাৰণেহে মই আহিছিলোঁ তোমাৰ মনটো ভাল লাগক বুলি কিন্তু তোমাক যেতিয়া টকা পইচা চাইহে মৰম কৰা মানুহ ওলাইছে তেতিয়াহ'লে এইখন ঘৰত অহাৰ কোনো প্ৰয়োজন নাই কেতিয়াবা মাক লগ পাবলৈ মন গ'লে ক'বা লৈ আহিম আই এম চৰি বাইদেউ মই আপোনাক নজনাকৈ বৰ বেয়াকৈ ক'লোঁ আই এম চ' চৰি তুমি মোৰ অফিচত লগ কৰিবা ব'লা এংকি তাত মই এখন দেখো থকাটো নিবিচাৰোঁ ব'লা ময়ো আৰু এইখন ঘৰত এখন দেখো থাকিব নিবিচাৰোঁ মা তোমালৈ ফোন কৰি থাকিম দিয়া কেতিয়াবা খবৰ ল'বলৈ আহিম দিয়া হ'ব যাই তই তোৰ সুখবোৰ দেখি মোৰ হিয়াখন বৰ শান্তি পাইছে যাই সুখত থাকগৈ আহোঁ দে ভাইটি বেয়া নাপাবি অজানিতে আহি তোৰ বিয়াখনত মই বৰ বেয়া প্ৰভাৱ পেলালোহি তই সুখেৰে বিয়াখন পাত তোৰ যুগ্ম জীৱন সুখৰ হওক আহিছোঁ পাপা আহিছোঁ দিয়া দুখীয়া বুলি হাঁহি থকা ল'ৰাটো আজি কোম্পানীৰ মালিক হ'ল কোনে জানে কাৰ ভাগ্য কেতিয়া সলনি হয় সেইকাৰণে মই বাৰে কওঁ কেতিয়াও মানুহক ধন টকা পইচা লৈ ভেদভাৱ কৰিব নাপায় সকলোকে সমান চকুৰে চাব লাগে আজি যদি সকলোকে সমান চকুৰে চাই আপুনি ব্যৱহাৰ কৰিলেহেঁতেন অন্ততঃ নিজৰ ছোৱালীজনীক লৈ আপুনি আজি গৌৰৱ কৰিব পাৰিলে হয় কাৰণ তাই গেৰিয়েক এতিয়া এটা কোম্পানীৰ মালিক হয় বুজিলে যাৰ লগত যেনেকুৱা হ'ব লাগে সেইটোতো হ'বই হয় দিয়া মা তুমি ঠিকেই কৈছা পাপাৰ কথা শুনি ময়ো তাইক ঘৃণাৰ চকুৰে চাবলৈ ল'লোঁ আৰু তাইক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ মই এটা শিক্ষা পালোঁ মা কেতিয়াও আৰু মই কোনো মানুহকে ধন টকা পইচা চাই ব্যৱহাৰ নকৰোঁ সকলোকে সমান চকুৰে চাম মই আজি অভিজ্ঞতাৰ পৰা শিক্ষা ল'লোঁ মা মই আৰু কেতিয়াও কোনো মানুহকে ধনী দুখীয়া চাই মই ব্যৱহাৰ নকৰোঁ বহুত ডাঙৰ ভুল কৰি পেলালোঁ মই ধন টকা পইচা অহংকাৰ মই ইমানেই ডুব গ'লোঁ যে নিজৰ বাজনীকো মই ভালকৈ এষাৰ মাত দিবলৈ পাহৰি গ'লোঁ যিজনী বাক মই ভিক্ষাৰী ঘৈণীয়েক বুলি হাঁহিছিলোঁ সেইজনী বাৰ ভিন্দৰ কোম্পানীতে মোৰ মানুহজনে কাম কৰে মই বাক বৰ বেয়াকৈ ক'লোঁ এতিয়া বা আকৌ ভিন্দৰে আমাৰ এখেতৰ কোম্পানীত ৰাখেনে নাৰাখে বৰ সোনকালে বুজি পালি সদায় শিকাই আহিছিলোঁ ধন টকা পইচাক লৈ অহংকাৰ নকৰিবি ধনী দুখীয়া চাই মানুহক ব্যৱহাৰ নকৰিবি তাৰ ফলত আজি হাতে পালিনে লোকৰ কথা বাদেই দিছোঁ নিজৰ বাইৰেজনীকো দুখীয়া ল'ৰাটোৰ লগত বিয়া হৈ গ'ল বুলি একেবাৰে মানুহ বুলিয়ে গণ্য নকৰা হ'লি দেখিলি ভগৱানে সিহঁতক ক'ৰ পৰা ক'লৈ লৈ গ'ল
হা যিজনী ছোৱালীক দুখীয়া ল'ৰাৰ লগত বিয়া হ'ল বুলি দেউতাকে অপমান কৰিছিল, ঘৰলৈ অহা বন্ধ কৰিছিল, সেই ছোৱালীজনী এতিয়া ডাঙৰ কোম্পানীৰ মালিকৰ ঘৈণীয়েক হ'লগৈ। দেখিলেনে বন্ধু বান্ধৱীসকল, কাৰ সময় কেতিয়া কেনেকৈ আহে। সেয়েহে আমি কেতিয়াও মানুহক ধনী দুখীয়া বুলি কেতিয়াও আমি ব্যৱহাৰ কৰিব নালাগে। ধনী দুখীয়া সকলোকে সমান চকুৰে চাব লাগে, নহয়নে বাৰু? বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে যদি আজিৰ কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও কৰি দিব দেই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া এনেকুৱা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ। আপোনালোক সুস্থ থাকক।